বিশেষ ধৰণৰ আজি এক সাংবাদিক মেল যিটো সচৰাচৰ নহয়। আপোনালোকে জানে যে ৰাজনীতি যেতিয়া ইলেকশ্যন আহে তেতিয়া প্ৰত্যেকটো দলৰ নিজস্ব এটা ইস্তাহাৰ প্ৰকাশ হয়। ঠিক তেনেকৈ আমাৰ ৰাইজৰ দলৰ এটা ইস্তাহাৰ প্ৰকাশ হৈছে, এইটো আমি আপোনালোকক হোৱাটছআপত দি দিম, চফ্ট কপিটো দি দিম, যিটো আমাৰ গোটেই অসমৰ কাৰণে এটা ইস্তাহাৰ যে আমি চৰকাৰত আহিলে আমি কি কৰিম, কি কাম কৰিম, সেইটো বেলেগ কথা। কিন্তু প্ৰত্যেকটো সমষ্টিৰ কাৰণে এটা বিশেষ কিছু কথা থাকে যিবোৰ কথা আমাৰ সেই মানে কেন্দ্ৰীয়ভাৱে অহা ইস্তাহাৰত নাথাকে। আৰু এজন বিধায়ক হলে ইলেকশ্যন খেলিলে বিধায়ক হলে কি কাম কৰিব সেইবোৰ কথা আমাৰ সাধাৰণতে আলোচনা নহয়। আপোনালোকে জানে মই সৃজন-গ্ৰাম সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। সৃজন-গ্ৰাম সমষ্টিৰ সমস্যা বেলেগ। যোৱা 79 বছৰৰ সমস্যা, যিবোৰ সমস্যা সমাধানৰ কথা কেতিয়াও আলোচনা হোৱা নাই, আৰু এইবিলাক আলোচনাৰ বিষয়বস্তু বুলি কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে বিবেচনাও কৰা নাই। সৃজন-গ্ৰাম সমষ্টিৰ শিক্ষাৰ হাৰ, উচ্চ শিক্ষাৰ হাৰ 2.1% আজিৰ দিনত উচ্চ শিক্ষাৰ হাৰ। দৰিদ্ৰতা 70 to 80% দৰিদ্ৰ। কিন্তু আমাৰ ইয়াতে 2011 চনৰ চেন্সাছ মতে দেখাইছে আমাৰ 68% শিক্ষিতৰ হাৰ। সেই চেন্সাছতে এইটো কথাও আছে যে শিক্ষিতৰ হাৰ 68% হলেও এই LP স্কুল বা প্ৰি প্ৰাইমাৰী যিটো কয় সেইটোত হল আমাৰ মেক্সিমাম 70% ল'ৰা ছোৱালী সেই শিক্ষাৰে শিক্ষিত, তাৰমানে সাক্ষৰ। কিন্তু উচ্চ শিক্ষা বুলি ক'লে আমাৰ 2.1% উচ্চ শিক্ষা শিক্ষিত। আজি যিবোৰ সমস্যা আমাৰ সৃজন-গ্ৰাম সমষ্টি, বিশেষকৈ মাইনৰিটি অঞ্চলবিলাকত যিবোৰ সমস্যা হৈ আছে, সেইবোৰ সমস্যাৰ মূল কিন্তু আমাৰ শিক্ষা। এই শিক্ষাক লৈ আমি কেতিয়াও ৰাজনীতি নকৰিলো, আমি বেলেগ ধৰণে ৰাজনীতি কৰিলো, ইমোচনেল ৰাজনীতি কৰিলো। কিন্তু এতিয়া আমাৰ সৃজন-গ্ৰাম সমষ্টিক আমি অসমৰ ভিতৰত এটা উন্নত সমষ্টি বনাব গ'লে আমি বিশেষকৈ শিক্ষাৰ ওপৰত জোৰ দিব লাগে, আৰু স্বাৱলম্বিতা, অৰ্থনৈতিক যিটো স্বাৱলম্বী সেইটো আমাৰ দৰকাৰ, যিটো আমাৰ সৃজন-গ্ৰাম সমষ্টিত দেখা নাযায়। যুৱ সমাজৰ কৰ্মসংস্থাপন নাই, শিক্ষিত যুৱকসকলৰ হাতত কৰ্ম নাই, তেনেকুৱা এটা পৰিৱেশত আছে। গতিকে আজি আমি যিহেতু ইলেকশ্যন খেলিম বুলি আশা ৰাখিছো, প্ৰাৰ্থী প্ৰত্যাশী, যদি মই ইলেকশ্যন খেলো ৰাইজৰ দলৰ হৈ আৰু যদি মোক ৰাইজে ভোট দিয়ে, মই বিধায়ক হওঁ, তেনেহলে মই সৃজন-গ্ৰাম সমষ্টিৰ কাৰণে কি কাম কৰিম। চৰকাৰ আহক নাহক সেইটো বেলেগ কথা, চৰকাৰ আহিলে কাম বেলেগ, নাহিলেও কি হ'ব বা আহিলে কি হ'ব, যিটো মোৰ সৃজন-গ্ৰাম সমষ্টিৰ কাৰণে মই দায়বদ্ধ হৈ থাকিব লাগিব। সেইটোৰ ওপৰত আজি এই আমাৰ সংবাদ মেল আপোনালোকৰ হাতত হয়তো পৰিছে, চবৰ হাতত পৰিছে নে? এটা গাই দিওঁ। এইটো একেবাৰে মানে আপোনালোকে ভাবি ল'ব যে এইটো মোৰ চিগনেচাৰত হৈছে, মোৰ চহী, আণ্ডাৰ মাই চিগনেচাৰ। আৰু এইটো আমাৰ সংগঠনৰ প্ৰত্যেকজন মানুহ, আঞ্চলিকৰ মানুহ, বুথ কমিটিৰ মানুহে এইটো সৃজন-গ্ৰাম সমষ্টিৰ প্ৰত্যেকজন ৰাইজক একদম গ্যাৰাণ্টি হিচাপে ল'ব, যিটো আমাৰ গ্যাৰাণ্টি যে এইখিনি কাম আমি কৰিমেই। তাৰ মাজত আছে আপোনালোকৰ যোগাযোগৰ ব্যৱস্থা, আমাৰ ৰাস্তা পদূলিৰ যি অৱস্থা, আপোনালোকে জানে সৃজন-গ্ৰাম সমষ্টিৰ অৱস্থা কেনেকুৱা। যে সেইটো আমাৰ প্ৰতিশ্ৰুতি হ'ল যে আমি বিধায়ক হোৱাৰ পিছত আমাৰ প্ৰত্যেকটো কেঁচা ৰাস্তা পকীকৰণৰ ব্যৱস্থা। তাৰ লগত সৃজন-গ্ৰাম সমষ্টিৰ আজিৰ দিনত এই যোগাযোগৰ ব্যৱস্থাৰ লগত জড়িত আছে পকী দলং, যিটো আমি কথা কামৰ মাজত পাৰ্থক্য দেখা পাওঁ। আজিৰ দিনত 30খন পকী দলঙৰ দৰকাৰ, অতি জৰুৰী 30খন পকী দলঙৰ দৰকাৰ, যদি আমি ভাল যোগাযোগ ব্যৱস্থাৰ কথা চিন্তা কৰো। ইয়াতে আমাৰ গোটেইখিনি আমি নাম দিয়া নাই, 12খন মানৰ নাম আমাৰ ইয়াতে উল্লেখ আছে, আপোনালোকে পাব। যে 12খনৰ নাম গাই দিম নেকি? সময় লাগিব ন? 12খন আমি ইয়াতে নাম লিখিছো, কিন্তু 30খনৰ আমাৰ হেৰি আছে, লিষ্ট আছে যে এই 30খন যোগাযোগ ব্যৱস্থাৰ কাৰণে অতি জৰুৰী পকী দলং আমাৰ সৃজন-গ্ৰাম সমষ্টিত। তাৰ ওপৰত নদী গৰাখহনে, এইটো একেবাৰে বিৰাট বেয়া অৱস্থা আমাৰ সৃজন-গ্ৰাম সমষ্টি, নদীপৰীয়া আমাৰ সমষ্টি। ইয়াক আমি বেলেগ ধৰণে চিন্তা কৰিব লাগিব, আৰু ইয়াৰ যাৱতীয় ব্যৱস্থাৰ কাৰণে আমি যি কৰিব লাগে তাৰ কাৰণে আমি চেষ্টা কৰিম। উচ্চ শিক্ষা আৰু কৰ্মসংস্থাপন চাকৰি, যিটো মোৰ কাৰণে মূল মিছন হিচাপে মই লৈছো।
যে সমষ্টি আমাৰ সৃজন গ্ৰাম সমষ্টিৰ শিক্ষিতৰ হাৰ অতি উচ্চ শিক্ষাৰ হাৰ নিম্ন মই আগতে কৈছো 2.1%, 2.1%, যিটো মানে লজ্জাজনক বুলি ক'লেও বেয়া নহয়। আৰু ইয়াৰ কাৰণ হ'ল অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে। এতিয়া আমি কৈছো সৃজন গ্ৰাম সমষ্টিৰ শিক্ষাৰ হাৰ প্ৰসাৰৰ কাৰণে আমি কি কৰিম। আমার একদম গ্যারান্টি কথা যে অর্থনৈতিক দুরবস্থার কারণে কোনো ল'ৰা ছোৱালীৰ উচ্চ শিক্ষা গ্রহণের হেঙার হব দিয়া নহব। অর্থনৈতিক দুরবস্থার কারণে কোনো ল'ৰা ছোৱালী পড়া শুনাত উচ্চ শিক্ষার কারণে হেঙার হব দিয়া নহব। দরিদ্র ছাত্র ছাত্রীর উচ্চ শিক্ষার ব্যবস্থা গ্রহণ, তাৰপিছত আছে বিশেষ কোচিং সেন্টারের ব্যবস্থা, যেটো আপোনালোকে জানে মেডিকেল কোচিংৰ কাৰণে ইঞ্জিনিয়াৰিংৰ কোচিংৰ কাৰণে আমি গুৱাহাটীত বহু টকা দি কৰিব লাগে, যেটো আমাৰ দৰিদ্ৰ ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীৰ কাৰণে অসম্ভৱ। সেইটো আমি বিনামূলীয়া কৰিম। আমাৰ সৃজন গ্ৰাম সমষ্টিৰ প্ৰত্যেকটো দৰিদ্ৰ ল'ৰা ছোৱালী যিজনে বিচাৰি যে মেডিকেল পঢ়িব ইঞ্জিনিয়াৰিং পঢ়িব এনেকুৱা মেধাৱী ছাত্ৰ ছাত্ৰীক আমি ফ্ৰী কোচিং দিম। তাৰপিছত টেট পৰীক্ষাৰ কাৰণে ADRE পৰীক্ষাৰ কাৰণে বা অন্য চৰকাৰী চাকৰিৰ কাৰণে যিবিলাক শিক্ষিত যুৱক যুৱতী আছে যে তেখেতসকলক আমি কোচিং ফ্ৰী কোচিং দি তেখেতসকলক সেই পৰীক্ষাত যাতে ভাল ফলাফল কৰি চাকৰি পাব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। এইটো কিন্তু আপোনালোকে আৰু কেৱল মুছলিম সংখ্যালঘু মুছলমানৰ কথা নাভাবিব, সৃজন গ্ৰাম সমষ্টিৰ এজ এ হোল বাকী সংখ্যালঘু আমাৰ যি আছে তাৰমানে দৰিদ্ৰ ল'ৰা ছোৱালী, ইয়াতে কোনো ধৰ্মৰ কথা নাই। তাৰপিছত শিক্ষিত যুৱক যুৱতী আমাৰ মানে সংস্থাপন নাই, তেখেতসকলক আমি বেলেগ ধৰণে এটা ট্ৰেইনিং দিম। তাতে আমি ইংৰাজী সলসলীয়াকে ক'ব পৰাকে হিন্দী সলসলীয়াকে ক'ব পৰাকে দি আমি ভাল কোম্পানীত বাহিৰত ভাল চাকৰি কৰাৰ যাতে কৰিব পাৰে তাৰ কাৰণে আমি তেনেকে আমি গঢ়ি উঠাম। আৰু আমাৰ এটা আছে যে মাদ্ৰাসা শিক্ষা চলি আছে আমাৰ থাকে, সেইটো আমাৰ ইছলামিক যিটো আমাৰ হেৰি, কিন্তু সেই মাদ্ৰাসা শিক্ষাত মাদ্ৰাসাত আমি ইছলামিক শিক্ষা দিওঁ, কিন্তু তাৰ লগত আমি কোনো কৰ্মসংস্থাপনৰ চিন্তা নকৰোঁ তেখেতসকলে কি কৰ্মসংস্থাপন কৰিব। তাতে আমাৰ এইটো হেৰি আছে যে আমি মাদ্ৰাসা যিবিলাক আমাৰ ইছলামিক মাদ্ৰাসা আছে আমাৰ ছোৱালীবিলাকৰ কাৰণে থাকে, তাতে আমি কাৰিকৰী আৰু কৌশলগত শিক্ষাৰ ব্যৱস্থা কৰিম যাতে তেখেতসকলে আমাৰ মাদ্ৰাসা শিক্ষা সমাপ্ত কৰি আহি কৰ্মসংস্থাপনত নিয়োজিত হ'ব পাৰে, যাতে নিজৰ সংসাৰ ভালকে চলাব পাৰে। আৰু তাৰপিছত আছে আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতা। অৰ্থনৈতিক স্বাৱলম্বনৰ খুব জৰুৰী। আমি আৰ্থিকভাৱে দুৰ্বল হৈ আছো, এতিয়াও দুখীয়া হৈ আছো। 79 বছৰ হ'ল আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱা, কিন্তু সৃজন গ্ৰাম সমষ্টিৰ মানুহ এতিয়াও দৰিদ্ৰ হৈ আছে, যিটো স্বাধীনতাৰ সময়ত 1947 চনত যেনেকুৱা অৱস্থাত আছিল আজিও প্ৰায় ঠিক তেনে অৱস্থাত আছে। সৃজন গ্ৰাম সমষ্টিৰ নিবনুৱা যুৱক যুৱতীক আৰ্থিকভাৱে সচ্ছল কৰিবৰ কাৰণে স্বাৱলম্ব কৰিবৰ কাৰণে আমি পঞ্চায়তে সৰু সৰু ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠাম। আৰু সেই উদ্যোগবোৰত আমাৰ এই যুৱক যুৱতীসকলে কাম কৰিব, তাৰ পৰা ইনকাম কৰিব। আৰু তেখেতসকল যে বহিৰাজ্যত গৈ বেলেগ জাগাত গৈ কাম কৰে কষ্টত থাকে সেইবিলাক আমি বন্ধ কৰাৰ প্ৰয়াস কৰিম, যাতে বাহিৰত গৈ এই সৰু সুৰা কামবোৰ বাহিৰত নকৰে, নিজৰ জাগাত কৰি চলিব পাৰে। ইয়াৰ বাবে আমি চাৰিটা বিশেষ হেৰি যে স্থানীয় যুৱক যুৱতীৰ চাকৰি কৰ্মসংস্থানটো আমাৰ নিজৰ অঞ্চলত হ'ব। গাঁও এৰি বাহিৰত যোৱা বন্ধ। গাঁও এৰি যিবিলাক আমাৰ বৃদ্ধ পিতৃ মাতৃ থাকে, বয়স্ক পিতৃ মাতৃ থাকে, সৰু সৰু বাচ্চা নিজৰ ল'ৰা ছোৱালীক থৈ বাহিৰত কেৰেলা তামিলনাডুত কাম কৰিব যায়, সেইবোৰ আমি বন্ধ কৰাৰ প্ৰয়াস যে সেইখিনি মানুহ আমাৰ নিজৰ অঞ্চলত কৰ্মসংস্থান কৰি নিজৰ ভালকে চলক। কৃষক আৰু শ্ৰমিকৰ হাতে হাতে উপাৰ্জন, এইটো হ'ল কৃষক আৰু শ্ৰমিকৰ হাতে হাতে উপাৰ্জন। এইটো হ'ল এই যে আমি যে ক্ষুদ্ৰ উদ্যোগবোৰ কৰিম, এইটো আমাৰ ৰিলেটেড টু কৃষকসকলে যিবোৰ উৎপাদন কৰে সেইবিলাক আমি কিনি সেই বস্তু দি আমি তাতে উদ্যোগ কৰিম, তাৰ পৰা আমি বেলেগ ধৰণৰ চিন্তা চৰ্চা কৰি আমি সেইবিলাক মাৰ্কেটত এৰি দিম। আৰু ইয়াৰ কাৰণে গাঁৱৰ অৰ্থনৈতিক টনকিয়াল কৰাৰ কাৰণে এইটো বিশেষ কৌশল যে গাঁৱৰ মানুহৰ হাতে হাতে আমাৰ টকা আহিব লাগে, পইচা আহিব লাগে। আৰু ঘৰে ঘৰে অৰ্থনৈতিক বিপ্লৱ আনাৰ প্ৰয়াস কৰিম। সেইটো কৰিব হলে আমাৰ মহিলাসকলৰ হাতত কৰ্ম লাগিব। আমি এই ক্ষেত্ৰত গোটেই আমাৰ সৃজন গ্ৰাম সমষ্টিৰ দৰিদ্ৰ মহিলাক আমি সাঙুৰি ল'ম। প্ৰত্যেক মহিলাই যাতে ইনকাম কৰিব পাৰে ঘৰত বহি বহি, তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। মহিলাসকলক আমি বিশেষভাৱে ট্ৰেইনিং দিম।
ট্ৰেইনিং দি মহিলাসকলক আমি এই অৰ্থনৈতিক বিপ্লৱৰ অংশীদাৰ বনাম। স্বাস্থ্য খণ্ডৰ কথা আপোনালোকে জানে, সৃজন গ্ৰাম সমষ্টিৰ ডাঙৰ হস্পিটেল নাই, এটা কি কয় আমাৰ চিভিল হস্পিটেলটো নাই, আমাৰ হেৰি FRU এটা নাই, CHC না CHC নাই। এতিয়া আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া কৈ আছে চাকলা CHC ডিক্লেয়াৰ হৈছে, অৰ্ডাৰ আছে না নাই মই নাজানো, এতিয়ালৈকে অৰ্ডাৰ পোৱা নাই ক'তো। যিয়ে নহওক সৃজন গ্ৰাম সমষ্টিৰ খুব দুৰৱস্থা, আৰু সৃজন গ্ৰাম সমষ্টিৰ পৰা আমি হয় বঙাইগাঁও চিভিল হস্পিটেল, যিটো এতিয়া অভয়পুৰী শিফ্ট হৈ আছে, আৰু আমাৰ বৰপেটা মেডিকেল কলেজ, আৰু এতিয়া আমাৰ বঙাইগাঁও মেডিকেল কলেজ হ'ব। ইয়াৰ যোগাযোগ ব্যৱস্থা কেনেকৈ আমাৰ সুচল কৰিব পাৰি, তাৰ কাৰণে প্ৰত্যেক পঞ্চায়তে আমি এম্বুলেন্সৰ ব্যৱস্থা কৰিম। আৰু ডিভোটাৰ আৰু বিদেশী কেছৰ যিটো সমস্যা, এইটো এটা বিৰাট মানে ডাঙৰ সমস্যা, আৰু এই সমস্যাটো কেৱল দৰিদ্ৰ মানুহ আৰু অশিক্ষিত মানুহৰ লগত জড়িত। ইয়াতে আমাৰ ধনী মানুহৰ সম্পৰ্ক নাই, শিক্ষিত মানুহৰ সম্পৰ্ক নাই। ডিভোটাৰৰ কেছবিলাক আমাৰ দৰিদ্ৰ মানুহ আৰু অশিক্ষিত মানুহৰহে হৈছে। যে এই ডিভোটাৰ আৰু মানে বিদেশী কেছবিলাক চলাবৰ কাৰণে আমি বিনামূলীয়া ব্যৱস্থা কৰি দিম। ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ পৰা আৰম্ভ কৰি হাইকোৰ্ট, সুপ্ৰিম কোৰ্টত যাব লাগিলে আমাৰ এডভোকেট পেনেল এটা থাকিব। মোৰ তত্ত্বাৱধানত, মই যিহেতু নিজেও এডভোকেট, মোৰ তত্ত্বাৱধানত এটা এডভোকেট পেনেল থাকিব লোকেল, তাৰপিছত হাইকোৰ্টত, আৰু যদি সুপ্ৰিম কোৰ্টত যাব লাগে সেইটো ব্যৱস্থা কৰিম। এইটো ফ্ৰী অফ কষ্ট, কোনো টকা দিব নালাগে, কোনো খৰচ দিব নালাগে, সব টকা আমি ব্যৱস্থা কৰিম, এইটো পেনেল থাকিব। আৰু এক বিশেষ পৰিৱৰ্তন এটা আনিবার চেষ্টা কৰিম ইনশাল্লাহ, আপোনালোকৰ ৰাইজৰ সহযোগ পালে, যে আমি বিধায়কক লগ কৰিবৰ কাৰণে 4-5 ঘণ্টাকে ৰখি থাকিব লাগে, পিছে পিছে ঘূৰিব লাগে। এই ব্যৱস্থাটো আমি বন্ধ কৰিম, যে বিধায়কক যাতে 24/7 মানুহে, সাধাৰণ মানুহে পায়, তাৰ কাৰণে বিশেষ মোবাইল নম্বৰ আৰু হোৱাটছআপ নম্বৰ থাকিব, যে এই বিধায়কক পাবৰ কাৰণে। যদি বিধায়কে মিছ কল পালে, কিবা কাৰণত উঠাব নোৱাৰিলে, লগে লগে আপোনাৰ বিধায়ক ফ্ৰী হোৱাৰ লগে লগে বিধায়কে কল বেক কৰিব, তেখেতৰ কি সমস্যা বুজিব। আৰু হোৱাটছআপ নম্বৰত আমাৰ সাধাৰণ ৰাইজে যদি হোৱাটছআপত কিবা হেৰি মেছেজ দি থাকে সমস্যাৰ কথা, সেই সমস্যাটো লগে লগে সমাধান কৰাৰ প্ৰয়াস বিধায়কে কৰিব। আৰু এটা এতিয়া আপোনালোকৰ আমাৰ এটা পৰিৱেশ হৈছে, আমি সদায় ছচিয়েল মিডিয়া আপোনালোকে নিউজ কৰি থাকে, আধাৰশিলা স্থাপন। ইলেকশ্যন যেতিয়া আহে তেতিয়া আৰু বেছি হয়, 2-3 দিন ধৰি গোটেই আমাৰ বিধায়কবিলাকে আধাৰশিলা কৰি আছে। তাৰ প্ৰজেক্ট আছে না নাই, কিবা আছে না নাই নাজানো, আপোনালোকে হয়তো জানিব। কিছুমান আমাৰ আধাৰশিলাৰ যিবিলাক আমাৰ বেনাৰ থাকে, তাতে আমাৰ কষ্ট কিমান হ'ব, টকা কিমান ধাৰ্য কৰা হৈছে, সেইবিলাকো নাই। আমি সৃজন গ্ৰাম সমষ্টি ৰাইজৰ দলৰ বিধায়ক হলে, ৰাইজৰ দলৰ বিধায়কে কোনো আধাৰশিলা নকৰে, কোনো আধাৰশিলা নকৰে। আধাৰশিলা যি গাঁৱত হ'ব, যি গাঁৱত কাম হ'ব, সেই গাঁৱৰ মুৰব্বীসকলে আধাৰশিলা কৰিব। বিধায়কৰ কাম হ'ল কাম আনি দিয়া, প্ৰজেক্ট আনা, কাম আৰম্ভৰ পৰা শেষ কৰাৰ দায়িত্ব সেইখন অঞ্চলৰ হ'ব। এইখিনি মূল কথা, যে এইখিনি আমাৰ যিটো আমাৰ কেন্দ্ৰীয়ভাৱে যিটো আমাৰ ইস্তাহাৰ আছে, সেইটোতো থাকিবই। তাৰ লগত সৃজন গ্ৰাম সমষ্টিৰ কাৰণে এইখিনি বিশেষ, আৰু বিশেষ এইটো এইকাৰণে আমি অলপ বেলেগ ধৰণে চিন্তা কৰিছো, যে সৃজন গ্ৰাম সমষ্টিৰ যিবোৰ সমস্যা, যিমানে সমস্যা থাকক, এই সমস্যাটো শিক্ষা আৰু অৰ্থনীতিৰ লগত জড়িত। শিক্ষা আৰু অৰ্থনৈতিক যদি আমি টনকিয়াল কৰিব নোৱাৰো, এই সমস্যাবোৰ যিমানে আমি ৰাজনীতি কৰো, যিমানে হুলস্থুল কৰো, ৰাজপথত নামো, বিধানসভাত যাওঁ, এই সমস্যাবোৰ সমাধান নহ'ব। গতিকে এই সামগ্ৰিক সমস্যাটো সমাধান কৰাৰ একমাত্ৰ পথ হ'ল উচ্চ শিক্ষা, তাৰ লগত অৰ্থনৈতিক স্বাৱলম্বিতা। এই দুটাৰ ওপৰত বিশেষ গুৰুত্ব দি এইখিনি আমি সৃজন গ্ৰাম সমষ্টিত কৰাৰ প্ৰয়াস কৰিম, আৰু এইটো আমাৰ গ্যাৰাণ্টি হ'ব। এইখিনি আমাৰ গ্যাৰাণ্টি কাৰ্ড, যে সৃজন গ্ৰাম সমষ্টি ৰাইজৰ দলৰ বিধায়ক হলে এইখিনি কথা, এইখিনি কাম কৰিব। আৰু এইটো আমাৰ বুথৰ সদস্যৰ পৰা আৰম্ভ কৰি ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীয়ে বিষয়ববীয়া এইটো গ্যাৰাণ্টি সহকাৰে ৰাইজক দিব। এইখিনি মূল কথা। এইটো কথা হ'ল, এতিয়ালৈকে বিৰোধী ঐক্য মিটিং চলি আছে, আলোচনা চলি আছে। আলোচনাত কি হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰথম। আৰু যদি আলোচনাত কয় যে সৃজন গ্ৰাম সমষ্টিত আমি সদ্যহতে আমি ভাবোঁ
যে আমি একলগ হৈ খেলিম, বিৰোধী একলগ হমেই, আৰু তাৰ বিনিময়ত আমি যি কৰিব লাগে সেইটো কৰিম।